আজি এক্সপ্লোৰ কৰিম হেৰি কি কয় ফুলবাৰী ব্ৰিজ। ফাইনেলি আহি পালোঁ ফুলবাৰী ব্ৰিজ। হেল্ল' আসসালামু আলাইকুম, নমস্কাৰ। কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। চ' এই মুহূৰ্তত আছোঁ ধুবুৰীত। গুড মৰ্ণিং ফ্ৰম ধুবুৰী। আৰু আজি ধুবুৰীত হৈছে ছেকেণ্ড ডে আমাৰ। আজি এক্সপ্ল'ৰ কৰিম হেৰি কি কয় ফুলবাৰী ব্ৰিজ। চ' এতিয়া যাই আছোঁ, মানে ধুবুৰী টাউনতে আছোঁ, এতিয়া ওলাম আৰু। চ' বলক আমি যাই থাকোঁ ধুবুৰী ফুলবাৰী ব্ৰিজ চাবলৈ। লেটছ গ'। চ' ফাইনেলি আমি আহি পালোঁ ফুলবাৰী ব্ৰিজ। আৰু ইয়াৰ আগত আপোনালোকক দুখন ক্লিপছ দেখালোঁ অলৰেডি। চ' এই ব্ৰিজ হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত 6 নম্বৰ ব্ৰিজ। আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 19 কিলোমিটাৰ, প্ৰায় 20 কিলোমিটাৰে। ইয়াৰ কাম অলৰেডি ষ্টাৰ্ট হৈছে 2019-20 আৰু 2028 শেষ হোৱাৰ কথা। বাকী এই ব্ৰিজ হৈছে ইণ্ডিয়াৰ ছেকেণ্ড লংগেষ্ট ব্ৰিজ অভাৰ ৱাটাৰ আৰু এইটো অসমৰ কি কয় এইটো ধুবুৰীৰ পৰা আৰম্ভ কৰি মেঘালয়ৰ ফুলবাৰীলৈকে শেষ। ফাইনেলি আহি পালোঁ ফুলবাৰী ব্ৰিজ। আমি আহি উপস্থিত হ'লোঁ ধুবুৰী ফুলবাৰী ব্ৰিজলৈ। দেখিছে সন্মুখত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। আৰু আমি অলৰেডি ফিল্ড ষ্টাডিৰ পৰা আহিলোঁ। ইয়াতে ভাবিলোঁ যে অলপ টাইম ৰখি এটা চেলফি আৰু ফটো মাৰি যাওঁ। যথেষ্ট ধুনীয়া, দিন ৰাতি একেলগে কাম চলি আছে। এপ্ৰক্সিমেটলি 20 কিলোমিটাৰ লেন্থৰ ব্ৰিজ এইখন। এয়া জাফৰ আমাৰ লগত, বহুত ধুনীয়া। এয়া শ্বহীদুল, কেনেকুৱা লাগিছে ইয়াতে আহি কেনে? মানে কি ক'ম, মানে এনেকুৱা অঞ্চলত এটা ইমান ডাঙৰ ব্ৰিজ হৈ আছে, মানে চাই কেনে মানে মই বহুত নিশ্চয় আৰ্থিক উন্নয়নত এই অঞ্চলত যথেষ্ট বহুত আগবাঢ়িছে, প্ৰভাৱ পেলাব। লগতে এয়া চেলফি লৈ বিজি যোনজনৰ কেমেৰা, তেওঁ চেলফি মৰাত বিজি। কোৱাচোন কেনেকুৱা? বহুত ভাল লাগিল আহি। বাকী যিখিনি আমাৰ ইনফৰমেশ্যন দিবলগীয়া আছে সেইখিনি আমাৰ মাছুৰুল হকে দি দিলে অলৰেডি। চ' তাৰ কাৰণে মাছুৰুল হকক অশেষ ধন্যবাদ। বাকী আজি চালোঁ আমি, বহুত দিনৰ আশা পূৰণ হ'ল আজি আমাৰ। চ' এতিয়া যাম আৰু। বাকী আমাৰ হেৰিও আছে, আমাৰ ফাৰহাদো আছে, কিবা দুই এষাৰ কোৱাৰ কাৰণে ৰেডি আৰু। খুব সুখী ধুবুৰী টাউনত আহি। এই ফুলবাৰী যিখন ব্ৰিজ, এই পৰিৱেশটো আজিৰ পৰা 10 বছৰ পিছত, 10 বছৰ নহ'লে 5 বছৰ কেনেকুৱা এটা অনুভৱ কৰিম, সেই অনুভৱটো, সেই অভিজ্ঞতাটো ল'বলৈহে আজি ইয়াত আহিছোঁ। 2-এখন ফটো আমি উঠিছোঁ ইয়াতে। 5 বছৰ পিছত আহিলে আমি হয়তো এই অভিজ্ঞতাটো সম্পূৰ্ণ বেলেগ হ'ব। সেইটোৱে আৰু বাকী আৰু বিশেষ নকওঁ আৰু। বাকী ইনফৰ্মেটিভ যিখিনি কথা আছে সেইখিনিতো তুমি কৈছাই আৰু। হ'ব। বাকী যিমানখিনি শুনিছোঁ 2025ৰ এণ্ডলৈকে এই ব্ৰিজখন ৰাইজলৈ মুকলি কৰি দিয়া হ'ব। অৰ্থনৈতিক ব্যৱস্থা এই অঞ্চললৈ সুফলতা কঢ়িয়াই আনিব। আৰু লগতে কিন্তু যিখিনি কাম চলি আছে, ইমান ডাঙৰ ব্ৰিজ এখন হয়, গতিকে মোক নালাগে 2025ৰ এণ্ডলৈকে শেষ হ'ব। যিয়ে নহওক কিয় 2 বছৰ পিছত যেতিয়ালৈকে শেষ হয় হ'ব, আমি আকৌ এবাৰ এই ব্ৰিজ চাবলৈ আহিম, ফুৰিবলৈ আহিম। আৰু যাতে মানকাচাৰ তথা ফুলবাৰীৰ মানুহৰ কাৰণে সুফলতা কঢ়িয়াই আনক, এই ব্ৰিজে আশাৰ বতৰা কঢ়িয়াই আনক, তেওঁলোকৰ অৰ্থনৈতিক জীৱনত সুপ্ৰভাৱ পেলাওক, তাৰ বাবে আমি আশান্বিত। গতিকে ধন্যবাদ, আমাৰ লগত থাকিব। ধন্যবাদ।